আৰু আমাৰ ৰাজ্যখনক বিকাশৰ এক অনন্য স্তৰলৈ লৈ যোৱা ইয়ে হৈছে আমাৰ সপোন। এই সপোনবোৰ পূৰণ কৰাৰ ক্ষেত্ৰত আজি আমি সকলোৱে লোকপ্ৰিয় বৰদলৈ ডাঙৰীয়াৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আজি আমাৰ 2টা বজাত অসম চৰকাৰৰ প্ৰথম কেবিনেট বৈঠক আৰম্ভ হ'ব, অৰ্থাৎ কাৰ্যত আজিৰ পৰাই চৰকাৰখনে কাম আৰম্ভ কৰিব। আৰু সেইবাবে আজিৰ দিনটোত মই অনুভৱ কৰিছিলোঁ যে আমি কাম আৰম্ভ কৰাৰ আগতে ভাৰত ৰত্নগৰাকীৰ সমাধিলৈ আহি তেখেতৰ আশীৰ্বাদ বিচাৰিম। বৰদলৈদেৱৰ আদৰ্শৰে আপুনিও বিগত সময়ছোৱাত কাম কৰি আহিছে, গতিকে এইবাৰ কিমান ত্বৰান্বিত হ'ব মিঞা আৰু মৌলবাদীৰ বিৰুদ্ধে? মই এটাই কথা ক'ম যে আমি গোটেই কথাখিনি ইতিবাচকভাৱে ক'ম যে অসমৰ সুৰক্ষা আৰু অসমৰ বিকাশ, অসম, অসমীয়া আৰু ভাৰতীয়, এই অসমৰ চাৰিসীমাৰ ভিতৰত যাতে আমি সদায় সুৰক্ষিত হৈ থাকিব পাৰোঁ আৰু বিকাশৰ গংগা নমাই আনিব পাৰোঁ, সেয়ে হৈছে আমাৰ দায়িত্ব। আৰু আমাৰ কাম কাজত ইয়াৰ প্ৰতিবিম্ব বা ইয়াৰ প্ৰতিফলন আপোনালোকে দেখা পাই থাকিব। আপোনালোকে অনাগত দিনত আমাৰ কাম কাজবিলাক চাই থাকিব আৰু কামে কথা ক'ব, কথাৰেতো একো লাভ নহ'ব, গতিকে কামে কথাবোৰ কৈ যাব। আমাৰ নিৰ্বাচনী ঘোষণা পত্ৰ আমি হাতে কামে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি প্ৰতিশ্ৰুতি দিম। চাওক, আজি মই এটাই কথা কৈছোঁ যে কামে কথা কৈ যাব আৰু কথাৰে একোটো নহ'ব। কথা কোৱাৰ সময়টো পাৰ হৈ গ'ল নিৰ্বাচন প্ৰচাৰ অভিযানৰ সময়ত। এতিয়া কথা ক'লে মানুহে বেয়া পাব, এতিয়া মানুহে কাম চাব বিচাৰিব। কালি সমগ্ৰ ভাৰতৰ দৃষ্টি অসমৰ ওপৰত আছিলে, সকলো উদ্যোগপতি আছিলে, গতিকে বিকাশৰ ধাৰাটো এইবাৰ কিমান ত্বৰান্বিত হ'ব? যোৱাকালি শপত গ্ৰহণ অনুষ্ঠানত NDA আৰু NDAৰ বাহিৰৰো মুখ্যমন্ত্ৰী সকলে বা NDAৰ বাহিৰৰ ৰাজনৈতিক দলেও যোৱাকালি আমাৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। ভাৰতৰ উদ্যোগপতি আৰু অসমৰ আধ্যাত্মিক গুৰুসকল আৰু তাৰ লগতে আমেৰিকাৰ দৰে ৰাষ্ট্ৰদূত পৰ্যন্ত গোটেই শপত গ্ৰহণ অনুষ্ঠানটোৱে অসমে যোৱা 5 বছৰ যি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত এক অভূতপূৰ্ব শক্তিৰ ভাণ্ডাৰ হৈ পৰিছিল, তাক যোৱাকালিৰ শপত গ্ৰহণ অনুষ্ঠানটোৱে প্ৰতিনিধিত্ব কৰিছিল। শপত গ্ৰহণ অনুষ্ঠানটোৱে আজি ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটত অসমৰ স্থান ক'ত তাক সমগ্ৰ দেশবাসীৰ সন্মুখত পৰিচয় কৰাই দিছিলে। বাকী কি হ'ব কি নহ'ব আমাৰ নিৰ্বাচনী ঘোষণা পত্ৰখন আপোনালোকৰ সন্মুখত আছে। লাহে লাহে আমি কামবিলাক কৰি গৈ থাকিম আৰু যি ধৰণে চৰকাৰখন যিহেতু নতুন নহয়, ই এটা কণ্টিনিউটি, গতিকে আমি নিজৰ কামবিলাক যেনেকৈ আগত কৰিছিলোঁ তেনেকৈ আমি কৰি গৈ থাকিম। অকণমান অহা 21 তাৰিখৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। বিধায়কসকলে শপত গ্ৰহণ কৰিব আৰু আজি আমি কেবিনেটত বিধানসভা কেইদিন চলিব, কি কাৰ্যসূচী হ'ব গোটেইখিনি ঠিক কৰিম আৰু মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ আদি বিষয়বোৰ আমি বিধানসভাত ঠিক পিছত হাতত ল'ম। মই ভাবোঁ যে আজি এটা গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ সমাধিৰ সন্মুখত ইয়াত বহুত বেছি ৰাজনৈতিক কথা কোৱাটো ঠিক নহয় আৰু গোটেই সকলো মানুহে শপত গ্ৰহণ অনুষ্ঠানত আহিছে, যাৰ মনত আহিব ইচ্ছা আছে সি ৰাস্তা বনাই ল'ব। গতিকে আৰু নহ'লে টিভিৰ পৰা চাইছে যদিও একেই সমাৰোহত চামিল হোৱাটোকে বুজায়, কাৰণ আমাক কিমান মানুহে ভোট দিছে, 1 কোটিৰ ওপৰত মানুহে ভোট দিছে, সকলোতেতো আহিব পৰা নাই, টিভিত চাই আমাক আশীৰ্বাদ দিছে, গতিকে আশীৰ্বাদটোহে আচল কথা। হ'ব। The oath-taking ceremony reflects how Prime Minister Narendra Modi and his entire cabinet colleague
and how BJP and the party organization consider Assam. Assam is a emerging power. Assam is a emerging as a hub for development, hub for industrialization. Assam security will always be paramount importance for us. We will also work to develop Assam in a way so that we can contribute to the growth of the nation. So our politics will be evolved around the identity of Assam and Assamese people, and of course for the development of Assam. Also, sir, HBS 1.0 and HBS 2.0, what are the difference we can see? I think in my first term, it was a learning experience. At least first year, it was, we dealt with COVID. Then subsequently, we worked, but many things are there which were in pipeline, but we could not materialize in our first term. And many things we have started, but a long way to go. I think this tenure, Assam will see development and more development. And also, because now we have a friendly government in West Bengal, I think we will be able to work together to secure our part of the nation. Also, in your previous term, you had actually, whenever you spoke to us, you spoke about some very hard legislation, including UCC. Do we expect UCC very soon in the I think UCC is a part of our election manifesto. So every point, not only UCC, whatever we have mentioned in our election manifesto, will try 100% to implement each and every word we have mentioned in manifesto, including UCC. You're seen as somebody who meticulously plans government program. Have you, in your own, fixed a kind of a milestone in terms of? We know what we have to do in the next 5 years. So there is no doubt, there is no confusion. We know how to proceed. We know where to start. We know where to complete. So there is no confusion in our agenda. One last thing, many would say that yesterday it was a mega event, but that mega event in itself had a new message in terms of positioning of Assam and Northeast. You see, yesterday Chief Ministers of NDA rule state was there. Although CM Mizoram is not within NDA, still he has come to show the solidarity of Northeast. Our spiritual masters, everybody was there. Leading industrialists were there. Cultural and sports icons were there. Even ambassadors of important countries has also come to participate in the event. So yesterday's events demonstrate how Prime Minister Narendra Modi attached huge importance to this victory. Assam is a frontier state. We are in the extreme northeast part of the nation, and our population is diverse. And we have a huge threat from various corners. But even then, replicating NDA government for 3 times with a huge majority symbolize the affection, love and affection people of Assam has for the Prime Minister and vice versa. So yesterday's demonstration, yesterday's function was a kind of respect for the Prime Minister, and Prime Minister also by attending the event, in fact he came one night before, so he also shows his tremendous respect, love and affection for people of Assam. And we are indebted to both Prime Minister and people of Assam. It will be an inclusive governance, that's what you're... You see, I don't know what it means, the word inclusive, but these are the words which are coined by the various intellectuals. So I'll run my government according to the election manifesto of Bharatiya Janata Party and NDA. Within the overall ambit, obviously we are servant of Constitution, we will do according to the Constitution. So does time to time there's a people from
the inside or the outside of the country has said about this going to cut off the Siliguri corridor. After this, I say today is a day to celebrate. So all these policy things, all this issue, as we proceed, you will come to know. But one thing I must say, that after we have a government in Bengal, Assam is feeling more secure because we share lot of common issues. You can commit a crime and escape to West Bengal, and West Bengal government will never collaborate or cooperate. But today's situation has changed completely. So what I feel that the government of West Bengal and government of Assam now jointly work in many areas, including developing our both the states. So this kind of friendship was never there in last 70 years, 60 years. Because if there is a Congress government, there was a CPM government. If there is a AGP government, there was a TMC government. If there is a BJP government, there was a TMC government. So history has given us kind of feeling of insecurity in the past. But future is looking great. Yesterday, the presence of Chief Minister of West Bengal in our oath-taking ceremony, and the kind of love, affection people of West Bengal has shown us during our election campaign, I think project a very bright future for the Eastern India, for the Northeast India. Also, sir, yesterday you have, when we saw you from the stage, you were feeling very emotional at one point in time. Tell us the emotion that you were You feeling. see, when you take oath for second time, and people of Assam in a way give a kind of thumbs up to your first terms, and also look at you with lot of hopes, lot of dream, and they were looking at me that this is the guy who is going to fulfill our hopes, our aspiration. I think obviously every human being has to be emotional at that point of time. After all, we are not robot, Right. and we are not created by machine. So we are human being, and this kind of situation, whether it is a marriage, whether it is somebody when left you from this world, and when you get together to celebrate a common cause, even after winning a cricket match, the winning team becomes emotional. So these were moments where the human characters comes out. So we are I mean, nobody is above those human characters. So those proof that we may be a political leader, we may be something, for son for somebody, father for someone, leader for somebody, but at the end of the day we are human, and as long as we maintain our human characters, I think we will be able to deliver. So the people-to-people connect of Mama will continue. I mean, this is how I live. If I stop that, I think Himanta Biswa Sarma will die. Thanks a lot. All the best for your second term. Thank you. So there you are. যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই শপত গ্ৰহণ কৰোঁ, আৰু লগতে আমাৰ 4গৰাকীয়ে মন্ত্ৰীয়েও মন্ত্ৰিত্বৰ শপত গ্ৰহণ কৰে। আমি সকলোৱে জানো যে আধুনিক অসমৰ ৰূপকাৰ আৰু আধুনিক অসমখন নিৰ্মাণৰ বাবে অসমৰ সুৰক্ষা আৰু বিকাশৰ কাৰণে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াই জীৱন জুৰি সাধনা কৰিছিল, সাগৰ সমান বৰঙণি আগবঢ়াইছিল। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনৰো লক্ষ্য হৈছে সুৰক্ষা আৰু বিকাশ। স্বাধীনতাৰ প্ৰাকখনত আৰু স্বাধীনতাৰ ঠিক পৰৱৰ্তী সময়ত ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়ায়ো অসম আৰু অসমীয়াৰ সুৰক্ষা আৰু বিকাশৰ বাবে কাম কৰিছিল। আমাৰ চৰকাৰখনে আনুষ্ঠানিকভাৱে কাম কাজ আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত
আজি আমি সকলোৱে ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ সমাধিলৈ আহি তেখেতৰ প্ৰতি আমাৰ সশ্ৰদ্ধ প্ৰণিপাত আৰু শ্ৰদ্ধা আগবঢ়ালোঁ। আমি তেখেতৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যে তেখেত য'তেই আছে তাৰ পৰা আমাক আশীৰ্বাদ দিয়ক, যাতে অসমৰ সুৰক্ষা আৰু অসমৰ বিকাশৰ বাবে আমি কাম কৰি যাব পাৰোঁ। অসম আৰু অসমীয়াক সুৰক্ষিত কৰা আৰু আমাৰ ৰাজ্যখনক বিকাশৰ এক অনন্য স্তৰলৈ লৈ যোৱা, ইয়ে হৈছে আমাৰ সপোন। এই সপোনবোৰ পূৰণ কৰাৰ ক্ষেত্ৰত আজি আমি সকলোৱে লোকপ্ৰিয় বৰদলৈ ডাঙৰীয়াৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আজি আমাৰ 2টা বজাত অসম চৰকাৰৰ প্ৰথম কেবিনেট বৈঠক আৰম্ভ হ'ব, অৰ্থাৎ কাৰ্যত আজিৰ পৰাই চৰকাৰখনে কাম আৰম্ভ কৰিব। আৰু সেইবাবে আজিৰ দিনটোত মই অনুভৱ কৰিছিলোঁ যে আমি কাম আৰম্ভ কৰাৰ আগতে ভাৰতৰত্নগৰাকীৰ সমাধিলৈ আহি তেখেতৰ আশীৰ্বাদ বিচাৰিম। বৰদলৈদেৱৰ আদৰ্শৰে আপুনিও বিগত সময়ছোৱাত কাম কৰি আহিছে, গতিকে এইবাৰ কিমান ত্বৰান্বিত হ'ব নিয়া আৰু মৌলবাদীৰ চাওক, বিৰুদ্ধে? মই এটাই কথা ক'ম যে আমি গোটেই কথাখিনি ইতিবাচকভাৱে ক'ম যে অসমৰ সুৰক্ষা আৰু অসমৰ বিকাশ, অসম, অসমীয়া আৰু ভাৰতীয়, এই অসমৰ চাৰিসীমাৰ ভিতৰত যাতে আমি সদায় সুৰক্ষিত হৈ থাকিব পাৰোঁ আৰু বিকাশৰ গংগা নমাই আনিব পাৰোঁ, সেয়ে হৈছে আমাৰ দায়িত্ব। আৰু আমাৰ কাম কাজত ইয়াৰ প্ৰতিবিম্ব বা ইয়াৰ প্ৰতিফলন আপোনালোকে দেখা পাই থাকিব। আপোনালোকে অনাগত দিনত আমাৰ কাম কাজবিলাক চাই থাকিব আৰু কামে কথা ক'ব, কথাৰেতো একো লাভ নহ'ব, গতিকে কামে কথাবোৰ কৈ যাব। আমাৰ নিৰ্বাচনী ঘোষণা পত্ৰ আমি হাতে কামে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি প্ৰতিশ্ৰুতি দিম। চাওক, আজি মই এটাই কথা কৈছোঁ যে কামে কথা কৈ যাব আৰু কথাৰে একোতো নহ'ব। কথা কোৱাৰ সময়টো পাৰ হৈ গ'ল নিৰ্বাচন প্ৰচাৰ অভিযানৰ সময়ত। এতিয়া কথা ক'লে মানুহে বেয়া পাব, এতিয়া মানুহে কাম চাব বিচাৰিব। কালি সমগ্ৰ ভাৰতৰ দৃষ্টি অসমৰ ওপৰত আছিলে, সকলো উদ্যোগপতি আছিলে, গতিকে বিকাশৰ ধাৰাটো এইবাৰ কিমান ত্বৰান্বিত হ'ব? যোৱাকালি শপত গ্ৰহণ অনুষ্ঠানত NDA আৰু NDAৰ বাহিৰৰো মুখ্যমন্ত্ৰী সকলে বা NDAৰ বাহিৰৰ ৰাজনৈতিক দলেও যোৱাকালি আমাৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। ভাৰতৰ উদ্যোগপতি আৰু অসমৰ আধ্যাত্মিক গুৰুসকল আৰু তাৰ লগতে আমেৰিকাৰ দৰে ৰাষ্ট্ৰদূত পৰ্যন্ত গোটেই শপত গ্ৰহণ অনুষ্ঠানটোৱে অসমে যোৱা 5 বছৰ যি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত এক অভূতপূৰ্ব শক্তিৰ ভাণ্ডাৰ হৈ পৰিছিল, তাক যোৱাকালিৰ শপত গ্ৰহণ অনুষ্ঠানটোৱে প্ৰতিনিধিত্ব কৰিছিল। শপত গ্ৰহণ অনুষ্ঠানটোৱে আজি ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটত অসমৰ স্থান ক'ত তাক সমগ্ৰ দেশবাসীৰ সন্মুখত পৰিচয় কৰাই দিছিলে। বাকী কি হ'ব কি নহ'ব আমাৰ নিৰ্বাচনী ঘোষণা পত্ৰখন আপোনালোকৰ সন্মুখত আছে। লাহে লাহে আমি কামবিলাক কৰি গৈ থাকিম আৰু যি ধৰণে চৰকাৰখন যিহেতু নতুন নহয়, ই এটা কণ্টিনিউটি, গতিকে আমি নিজৰ কামবিলাক যেনেকৈ আগত কৰিছিলোঁ তেনেকৈ আমি কৰি গৈ থাকিম। অকণমান অহা 21 তাৰিখৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। বিধায়কসকলে শপত গ্ৰহণ কৰিব আৰু আজি আমি কেবিনেটত বিধানসভা কেইদিন চলিব, কি কাৰ্যসূচী হ'ব, গোটেইখিনি ঠিক কৰিম আৰু মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ আদি বিষয়বোৰ আমি বিধানসভাৰ ঠিক পিছত হাতত ল'ম। মই ভাবোঁ যে আজি এটা গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ সমাধিৰ সন্মুখত ইয়াত বহুত বেছি ৰাজনৈতিক কথা কোৱাটো ঠিক নহয় আৰু গোটেই সকলো মানুহে শপত গ্ৰহণ অনুষ্ঠানত আহিছে। যাৰ মনত আহিব ইচ্ছা আছে সি ৰাস্তা বনাই ল'ব,
গতিকে আৰু নহ'লে টিভিৰ পৰা চাইছে যদিও একেই সমাৰোহত চামিল হোৱাটোকে বুজায় কাৰণ আমাক কিমান মানুহে ভোট দিছে 1 কোটিৰ ওপৰত মানুহে ভোট দিছে সকলোতেতো আহিব পৰা নাই টিভিত চাই আমাক আশীৰ্বাদ দিছে গতিকে আশীৰ্বাদটোহে আচল কথা হ'ব Sir, yesterday's the political ceremony reflects the Assam position into the country. The oath-taking ceremony reflects how Prime Minister Narendra Modi and his entire cabinet colleague and how BJP and the party organization consider Assam. Assam is a emerging power. Assam is a emerging as a hub for development, hub for industrialization. Yesterday, everybody came and recognized Assam's new position in the overall landscape of our nation. I am deeply grateful for everyone who came and who joined with us, but many could not came. All the people of Assam, obviously they have voted for Assam, but they were not with us yesterday because of the space, because of the geography. But I am sure everybody has watched the ceremony and blessed us for doing much better for the people of Assam. যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই শপত গ্ৰহণ কৰোঁ আৰু লগতে আমাৰ 4গৰাকীয়ে মন্ত্ৰীয়েও মন্ত্ৰিত্বৰ শপত গ্ৰহণ কৰে আমি সকলোৱে জানো যে আধুনিক অসমৰ ৰূপকাৰ আৰু আধুনিক অসমখন নিৰ্মাণৰ বাবে অসমৰ সুৰক্ষা আৰু বিকাশৰ কাৰণে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াই জীৱন জুৰি সাধনা কৰিছিল সাগৰ সমান বৰঙণি আগবঢ়াইছিল ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনৰো লক্ষ্য হৈছে সুৰক্ষা আৰু বিকাশ স্বাধীনতাৰ প্ৰাকখনত আৰু স্বাধীনতাৰ ঠিক পৰৱৰ্তী সময়ত ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়ায়ো অসম আৰু অসমীয়াৰ সুৰক্ষা আৰু বিকাশৰ বাবে কাম কৰিছিল আমাৰ চৰকাৰখনে আনুষ্ঠানিকভাৱে কাম কাজ আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত আজি আমি সকলোৱে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ সমাধিলৈ আহি তেখেতৰ প্ৰতি আমাৰ সশ্ৰদ্ধ প্ৰণিপাত আৰু শ্ৰদ্ধা আগবঢ়ালোঁ আমি তেখেতৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যে তেখেত য'তেই আছে তাৰ পৰা আমাক আশীৰ্বাদ দিয়ক যাতে অসমৰ সুৰক্ষা আৰু অসমৰ বিকাশৰ বাবে আমি কাম কৰি যাব পাৰোঁ অসম আৰু অসমীয়াক সুৰক্ষিত কৰা আৰু আমাৰ ৰাজ্যখনক বিকাশৰ এক অনন্য স্তৰলৈ লৈ যোৱা ইয়ে হৈছে আমাৰ সপোন এই সপোনবোৰ পূৰণ কৰাৰ ক্ষেত্ৰত আজি আমি সকলোৱে লোকপ্ৰিয় বৰদলৈ ডাঙৰীয়াৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আজি আমাৰ 2টা বজাত অসম চৰকাৰৰ প্ৰথম কেবিনেট বৈঠক আৰম্ভ হ'ব অৰ্থাৎ কাৰ্যত আজিৰ পৰাই চৰকাৰখনে কাম আৰম্ভ কৰিব আৰু সেইবাবে আজিৰ দিনটোত মই অনুভৱ কৰিছিলোঁ যে আমি কাম আৰম্ভ কৰাৰ আগতে ভাৰত ৰত্ন গৰাকীৰ সমাধিলৈ আহি তেখেতৰ আশীৰ্বাদ বিচাৰিম বৰদলৈদেৱৰ আদৰ্শৰে আপুনিও বিগত সময়ছোৱাত কাম কৰি আহিছে গতিকে এইবাৰ কিমান ত্বৰান্বিত হ'ব মিয়া আৰু মৌলবাদীৰ বিৰুদ্ধে মই এটাই কথা ক'ম যে আমি গোটেই কথাখিনি ইতিবাচকভাৱে ক'ম যে অসমৰ সুৰক্ষা আৰু অসমৰ বিকাশ অসম অসমীয়া আৰু ভাৰতীয় এই অসমৰ চাৰিসীমাৰ ভিতৰত যাতে আমি সদায় সুৰক্ষিত হৈ থাকিব পাৰোঁ আৰু বিকাশৰ গংগা নমাই আনিব পাৰোঁ সেয়ে হৈছে আমাৰ দায়িত্ব আৰু আমাৰ কাম কাজত ইয়াৰ প্ৰতিবিম্ব বা ইয়াৰ প্ৰতিফলন আপোনালোকে দেখা পাই থাকিব স্যার মিয়াৰ ৰাজধাৰ ভাঙি দিম বুলি যে কৈছে আপোনালোকে
অনাগত দিনত আমাৰ কাম কাজবিলাক চাই থাকিব আৰু কামে কথা ক'ব, কথাৰেতো একো লাভ নহ'ব, গতিকে কামে কথাবোৰ কৈ যাব। আমাৰ নিৰ্বাচনী ঘোষণা পত্ৰ আমি হাতে কামে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি প্ৰতিশ্ৰুতিবদ্ধ। চাওক, আজি মই এটাই কথা কৈছোঁ যে কামে কথা কৈ যাব আৰু কথাৰে একোতো নহ'ব। কথা কোৱাৰ সময়টো পাৰ হৈ গ'ল নিৰ্বাচন প্ৰচাৰ অভিযানৰ সময়ত। এতিয়া কথা ক'লে মানুহে বেয়া পাব, এতিয়া মানুহে কাম চাব বিচাৰিব। কালি সমগ্ৰ ভাৰতৰ দৃষ্টি অসমৰ ওপৰত আছিলে, সকলো উদ্যোগপতি আছিলে, গতিকে বিকাশৰ ধাৰাটো এইবাৰ কিমান ত্বৰান্বিত হ'ব? যোৱাকালি শপত গ্ৰহণ অনুষ্ঠানত NDA আৰু NDAৰ বাহিৰৰো মুখ্যমন্ত্ৰী সকলে বা NDAৰ বাহিৰৰ ৰাজনৈতিক দলেও যোৱাকালি আমাৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। ভাৰতৰ উদ্যোগপতি আৰু অসমৰ আধ্যাত্মিক গুৰুসকল আৰু তাৰ লগতে আমেৰিকাৰ দৰে ৰাষ্ট্ৰদূত পৰ্যন্ত গোটেই শপত গ্ৰহণ অনুষ্ঠানটোৱে অসমে যোৱা 5 বছৰ যি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত এক অভূতপূৰ্ব শক্তিৰ ভাণ্ডাৰ হৈ পৰিছিল, তাক যোৱাকালিৰ শপত গ্ৰহণ অনুষ্ঠানটোৱে প্ৰতিনিধিত্ব কৰিছিল। শপত গ্ৰহণ অনুষ্ঠানটোৱে আজি ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটত অসমৰ স্থান ক'ত তাক সমগ্ৰ দেশবাসীৰ সন্মুখত পৰিচয় কৰাই দিছিলে। বাকী কি হ'ব কি নহ'ব আমাৰ নিৰ্বাচনী ঘোষণা পত্ৰখন আপোনালোকৰ সন্মুখত আছে। লাহে লাহে আমি কামবিলাক কৰি গৈ থাকিম আৰু যি ধৰণে চৰকাৰখন যিহেতু নতুন নহয়, ই এটা কণ্টিনিউটি, গতিকে আমি নিজৰ কামবিলাক যেনেকৈ আগত কৰিছিলোঁ তেনেকৈ আমি কৰি গৈ থাকিম। অকণমান অহা 21 তাৰিখৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। বিধায়কসকলে শপত গ্ৰহণ কৰিব আৰু আজি আমি কেবিনেটত বিধানসভা কেইদিন চলিব, কি কাৰ্যসূচী হ'ব গোটেইখিনি ঠিক কৰিম আৰু মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ আদি বিষয়বোৰ আমি বিধানসভাৰ ঠিক পিছত হাতত ল'ম। ছাৰ, যোৱাকালি অখিল গগৈয়ে ক্ষোভ প্ৰকাশ কৰিছে। মই ভাবোঁ যে আজি এটা গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ সমাধিৰ সন্মুখত ইয়াত বহুত বেছি ৰাজনৈতিক কথা কোৱাটো ঠিক নহয় আৰু গোটেই সকলো মানুহে শপত গ্ৰহণ অনুষ্ঠানত আহিছে। যাৰ মনত আহিব ইচ্ছা আছে সি ৰাস্তা বনাই ল'ব, গতিকে আৰু নহ'লে টিভিৰ পৰা চাইছে যদিও একেই সমাৰোহত চামিল হোৱাটোকে বুজায়। কাৰণ আমাক কিমান মানুহে ভোট দিছে, 1 কোটিৰ ওপৰত মানুহে ভোট দিছে, সকলোতেতো আহিব পৰা নাই। টিভিত চায়ে আমাক আশীৰ্বাদ দিছে, গতিকে আশীৰ্বাদটোহে আচল কথা। হ'ব। The oath-taking ceremony reflects how Prime Minister Narendra Modi and his entire cabinet colleague and how BJP and the party organization consider Assam. Assam is an emerging power. Assam is emerging as a hub for development, hub for industrialization. Yesterday, everybody came and recognized Assam's new position in the overall landscape of our nation. I am deeply grateful for everyone who came and who joined with us, but many could not came. All the people of Assam, obviously they have voted for Assam, but they were not with us yesterday because of the space, because of the geography. But I am sure everybody has watched the ceremony and blessed us for doing much better for the people of Assam. যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই শপত গ্ৰহণ কৰোঁ আৰু লগতে আমাৰ 4গৰাকীয়ে মন্ত্ৰীয়েও মন্ত্ৰিত্বৰ শপত গ্ৰহণ কৰে। আমি সকলোৱে জানো যে আধুনিক অসমৰ ৰূপকাৰ আৰু আধুনিক অসমখন নিৰ্মাণৰ বাবে অসমৰ সুৰক্ষা আৰু বিকাশৰ কাৰণে
ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াই জীৱন জুৰি সাধনা কৰিছিল, সাগৰ সমান বৰঙণি আগবঢ়াইছিল। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনৰো লক্ষ্য হৈছে সুৰক্ষা আৰু বিকাশ। স্বাধীনতাৰ প্ৰাকক্ষণত আৰু স্বাধীনতাৰ ঠিক পৰৱৰ্তী সময়ত ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়ায়ো অসম আৰু অসমীয়াৰ সুৰক্ষা আৰু বিকাশৰ বাবে কাম কৰিছিল। আমাৰ চৰকাৰখনে আনুষ্ঠানিকভাৱে কাম কাজ আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত আজি আমি সকলোৱে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ সমাধিলৈ আহি তেখেতৰ প্ৰতি আমাৰ সশ্ৰদ্ধ প্ৰণিপাত আৰু শ্ৰদ্ধা আগবঢ়ালোঁ। আমি তেখেতৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যে তেখেত য'তেই আছে তাৰ পৰা আমাক আশীৰ্বাদ দিয়ক, যাতে অসমৰ সুৰক্ষা আৰু অসমৰ বিকাশৰ বাবে আমি কাম কৰি যাব পাৰোঁ। অসম আৰু অসমীয়াক সুৰক্ষিত কৰা আৰু আমাৰ ৰাজ্যখনক বিকাশৰ এক অনন্য স্তৰলৈ লৈ যোৱা, ইয়ে হৈছে আমাৰ সপোন। এই সপোনবোৰ পূৰণ কৰাৰ ক্ষেত্ৰত আজি আমি সকলোৱে লোকপ্ৰিয় বৰদলৈ ডাঙৰীয়াৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আজি আমাৰ 2টা বজাত অসম চৰকাৰৰ প্ৰথম কেবিনেট বৈঠক আৰম্ভ হ'ব, অৰ্থাৎ কাৰ্যত আজিৰ পৰাই চৰকাৰখনে কাম আৰম্ভ কৰিব। আৰু সেইবাবে আজিৰ দিনটোত মই অনুভৱ কৰিছিলোঁ যে আমি কাম আৰম্ভ কৰাৰ আগতে ভাৰত ৰত্নগৰাকীৰ সমাধিলৈ আহি তেখেতৰ আশীৰ্বাদ বিচাৰিম। বৰদলৈদেৱৰ আদৰ্শৰে আপুনিও বিগত সময়ছোৱাত কাম কৰি আহিছে, গতিকে এইবাৰ কিমান ত্বৰান্বিত হ'ব নিয়া আৰু মৌলবাদীৰ বিৰুদ্ধে? মই এটাই কথা ক'ম যে আমি গোটেই কথাখিনি ইতিবাচকভাৱে ক'ম যে অসমৰ সুৰক্ষা আৰু অসমৰ বিকাশ, অসম, অসমীয়া আৰু ভাৰতীয়, এই অসমৰ চাৰিসীমাৰ ভিতৰত যাতে আমি সদায় সুৰক্ষিত হৈ থাকিব পাৰোঁ আৰু বিকাশৰ গংগা নমাই আনিব পাৰোঁ, সেয়ে হৈছে আমাৰ দায়িত্ব। আৰু আমাৰ কাম কাজত ইয়াৰ প্ৰতিবিম্ব বা ইয়াৰ প্ৰতিফলন আপোনালোকে দেখা পাই থাকিব। আপোনালোকে অনাগত দিনত আমাৰ কাম কাজবিলাক চাই থাকিব আৰু কামে কথা ক'ব, কথাৰেতো একো লাভ নহ'ব, গতিকে কামে কথাবোৰ কৈ যাব। আমাৰ নিৰ্বাচনী ঘোষণা পত্ৰ আমি হাতে কামে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি প্ৰতিশ্ৰুতি দিম। আজি মই এটাই কথা কৈছোঁ যে কামে কথা কৈ যাব আৰু কথাৰে একোটো নহ'ব। কথা কোৱাৰ সময়টো পাৰ হৈ গ'ল নিৰ্বাচন প্ৰচাৰ অভিযানৰ সময়ত। এতিয়া কথা ক'লে মানুহে বেয়া পাব, এতিয়া মানুহে কাম চাব বিচাৰিব। কালি সমগ্ৰ ভাৰতৰ দৃষ্টি অসমৰ ওপৰত আছিলে, সকলো উদ্যোগপতি আছিলে, গতিকে বিকাশৰ ধাৰাটো এইবাৰ কিমান ত্বৰান্বিত হ'ব? যোৱাকালি শপত গ্ৰহণ অনুষ্ঠানত NDA আৰু NDAৰ বাহিৰৰো মুখ্যমন্ত্ৰী সকলে বা NDAৰ বাহিৰৰ ৰাজনৈতিক দলেও যোৱাকালি আমাৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। ভাৰতৰ উদ্যোগপতি আৰু অসমৰ আধ্যাত্মিক গুৰুসকল আৰু তাৰ লগতে আমেৰিকাৰ দৰে ৰাষ্ট্ৰদূত পৰ্যন্ত গোটেই শপত গ্ৰহণ অনুষ্ঠানটোৱে অসমে যোৱা 5 বছৰ যি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত এক অভূতপূৰ্ব শক্তিৰ ভাণ্ডাৰ হৈ পৰিছিল, তাক যোৱাকালিৰ শপত গ্ৰহণ অনুষ্ঠানটোৱে প্ৰতিনিধিত্ব কৰিছিল। শপত গ্ৰহণ অনুষ্ঠানটোৱে আজি ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটত অসমৰ স্থান ক'ত তাক সমগ্ৰ দেশবাসীৰ সন্মুখত পৰিচয় কৰাই দিছিলে। বাকী কি হ'ব কি নহ'ব আমাৰ নিৰ্বাচনী ঘোষণা পত্ৰখন আপোনালোকৰ সন্মুখত আছে। লাহে লাহে আমি কামবিলাক কৰি গৈ থাকিম আৰু যি ধৰণে চৰকাৰখন যিহেতু নতুন নহয়, ই এটা কণ্টিনিউটি,
গতিকে আমি নিজৰ কামবিলাক যেনেকৈ আগত কৰিছিলোঁ তেনেকৈ আমি কৰি গৈ থাকিম অকণমান অহা 21 তাৰিখৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব বিধায়কসকলে শপত গ্ৰহণ কৰিব আৰু আজি আমি কেবিনেটত বিধানসভা কেইদিন চলিব কি কাৰ্যসূচী হ'ব গোটেইখিনি ঠিক কৰিম আৰু মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ আদি বিষয়বোৰ আমি বিধানসভাৰ ঠিক পিছত হাতত ল'ম ছাৰ যোৱাকালি অখিল গগৈয়ে ক্ষোভ প্ৰকাশ কৰিছে মই ভাবোঁ যে আজি এটা গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ সমাধিৰ সন্মুখত ইয়াত বহুত বেছি ৰাজনৈতিক কথা কোৱাটো ঠিক নহয় আৰু গোটেই সকলো মানুহে শপত গ্ৰহণ অনুষ্ঠানত আহিছে যাৰ মনত আহিব ইচ্ছা আছে সি ৰাস্তা বনাই ল'ব গতিকে আৰু নহ'লে টিভিৰ পৰা চাইছে যদিও একেই সমাৰোহত চামিল হোৱাটোকে বুজায় কাৰণ আমাক কিমান মানুহে ভোট দিছে 1 কোটিৰ ওপৰত মানুহে ভোট দিছে সকলোতেতো আহিব পৰা নাই টিভিত চাই আমাক আশীৰ্বাদ দিছে গতিকে আশীৰ্বাদটোহে আচল কথা হ'ব Sir, yesterday's the political ceremony reflects the Assam position into the country. The oath-taking ceremony reflects how Prime Minister Narendra Modi and his entire cabinet colleague and how BJP and the party organization consider Assam. Assam is an emerging power. Assam is a emerging as a hub for development, hub for industrialization. Yesterday, everybody came and recognized Assam's new position in the overall landscape of our nation. I am deeply grateful for everyone who came and who joined with us, but many could not came. All the people of Assam, obviously they have voted for Assam, but they were not with us yesterday because of the space, because of the geography. But I am sure everybody has watched the ceremony and blessed us for doing much better for the people of Assam. যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই শপত গ্ৰহণ কৰোঁ আৰু লগতে আমাৰ 4গৰাকীয়ে মন্ত্ৰীয়েও মন্ত্ৰিত্বৰ শপত গ্ৰহণ কৰে আমি সকলোৱে জানো যে আধুনিক অসমৰ ৰূপকাৰ আৰু আধুনিক অসমখন নিৰ্মাণৰ বাবে অসমৰ সুৰক্ষা আৰু বিকাশৰ কাৰণে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াই জীৱন জুৰি সাধনা কৰিছিল সাগৰ সমান বৰঙণি আগবঢ়াইছিল ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনৰো লক্ষ্য হৈছে সুৰক্ষা আৰু বিকাশ স্বাধীনতাৰ প্ৰাকখনত আৰু স্বাধীনতাৰ ঠিক পৰৱৰ্তী সময়ত ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়ায়ো অসম আৰু অসমীয়াৰ সুৰক্ষা আৰু বিকাশৰ বাবে কাম কৰিছিল আমাৰ চৰকাৰখনে আনুষ্ঠানিকভাৱে কাম কাজ আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত আজি আমি সকলোৱে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ সমাধিলৈ আহি তেখেতৰ প্ৰতি আমাৰ সশ্ৰদ্ধ প্ৰণিপাত আৰু শ্ৰদ্ধা আগবঢ়ালোঁ আমি তেখেতৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যে তেখেত য'তেই আছে তাৰ পৰা আমাক আশীৰ্বাদ দিয়ক যাতে অসমৰ সুৰক্ষা আৰু অসমৰ বিকাশৰ বাবে আমি কাম কৰি যাব পাৰোঁ অসম আৰু অসমীয়াক সুৰক্ষিত কৰা আৰু আমাৰ ৰাজ্যখনক বিকাশৰ এক অনন্য স্তৰলৈ লৈ যোৱা ইয়ে হৈছে আমাৰ সপোন এই সপোনবোৰ পূৰণ কৰাৰ ক্ষেত্ৰত আজি আমি সকলোৱে লোকপ্ৰিয় বৰদলৈ ডাঙৰীয়াৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আজি আমাৰ 2টা বজাত অসম চৰকাৰৰ প্ৰথম কেবিনেট বৈঠক আৰম্ভ হ'ব অৰ্থাৎ কাৰ্যত আজিৰ পৰাই চৰকাৰখনে কাম আৰম্ভ কৰিব আৰু সেইবাবে আজিৰ দিনটোত মই অনুভৱ কৰিছিলোঁ যে আমি কাম আৰম্ভ কৰাৰ আগতে
ভাৰতৰত্নগৰাকীৰ সমাধিলৈ আহি তেখেতৰ আশীৰ্বাদ বিচাৰিম। বৰদলৈদেৱৰ আদৰ্শৰে আপুনিও বিগত সময়ছোৱাত কাম কৰি আহিছে, গতিকে এইবাৰ কিমান ত্বৰান্বিত হ'ব নিয়া আৰু মৌলবাদীৰ চাওক, বিৰুদ্ধে? মই এটাই কথা ক'ম যে আমি গোটেই কথাখিনি ইতিবাচকভাৱে ক'ম যে অসমৰ সুৰক্ষা আৰু অসমৰ বিকাশ, অসম, অসমীয়া আৰু ভাৰতীয়, এই অসমৰ চাৰিসীমাৰ ভিতৰত যাতে আমি সদায় সুৰক্ষিত হৈ থাকিব পাৰোঁ আৰু বিকাশৰ গংগা নমাই আনিব পাৰোঁ, সেয়ে হৈছে আমাৰ দায়িত্ব। আৰু আমাৰ কাম কাজত ইয়াৰ প্ৰতিবিম্ব বা ইয়াৰ প্ৰতিফলন আপোনালোকে দেখা পাই থাকিব। স্যার মিয়ার রাজহার ভাঙি দিম বুলি যে আপোনালোকে অনাগত দিনত আমাৰ কাম কাজবিলাক চাই থাকিব আৰু কামে কথা ক'ব, কথাৰেতো একো লাভ নহ'ব, গতিকে কামে কথাবোৰ কৈ যাব। আমাৰ নিৰ্বাচনী ঘোষণা পত্ৰ আমি হাতে কামে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি প্ৰতিশ্ৰুতি ল'ম। চাওক, আজি মই এটাই কথা কৈছোঁ যে কামে কথা কৈ যাব আৰু কথাৰে একোটো নহ'ব। কথা কোৱাৰ সময়টো পাৰ হৈ গ'ল নিৰ্বাচন প্ৰচাৰ অভিযানৰ সময়ত। এতিয়া কথা ক'লে মানুহে বেয়া পাব, এতিয়া মানুহে কাম চাব বিচাৰিব। কালি সমগ্ৰ ভাৰতৰ দৃষ্টি অসমৰ ওপৰত আছিলে, সকলো উদ্যোগপতি আছিলে, গতিকে বিকাশৰ ধাৰাটো এইবাৰ কিমান ত্বৰান্বিত হ'ব? যোৱাকালি শপত গ্ৰহণ অনুষ্ঠানত NDA আৰু NDAৰ বাহিৰৰো মুখ্যমন্ত্ৰী সকলে বা NDAৰ বাহিৰৰ ৰাজনৈতিক দলেও যোৱাকালি আমাৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। ভাৰতৰ উদ্যোগপতি আৰু অসমৰ আধ্যাত্মিক গুৰুসকল আৰু তাৰ লগতে আমেৰিকাৰ দৰে ৰাষ্ট্ৰদূত পৰ্যন্ত গোটেই শপত গ্ৰহণ অনুষ্ঠানটোৱে অসমে যোৱা 5 বছৰ যি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত এক অভূতপূৰ্ব শক্তিৰ ভাণ্ডাৰ হৈ পৰিছিল, তাক যোৱাকালিৰ শপত গ্ৰহণ অনুষ্ঠানটোৱে প্ৰতিনিধিত্ব কৰিছিল। শপত গ্ৰহণ অনুষ্ঠানটোৱে আজি ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটত অসমৰ স্থান ক'ত তাক সমগ্ৰ দেশবাসীৰ সন্মুখত পৰিচয় কৰাই দিছিলে। বাকী কি হ'ব কি নহ'ব আমাৰ নিৰ্বাচনী ঘোষণা পত্ৰখন আপোনালোকৰ সন্মুখত আছে। লাহে লাহে আমি কামবিলাক কৰি গৈ থাকিম আৰু যি ধৰণে চৰকাৰখন যিহেতু নতুন নহয়, ই এটা কণ্টিনিউটি, গতিকে আমি নিজৰ কামবিলাক যেনেকৈ আগত কৰিছিলোঁ তেনেকৈ আমি কৰি গৈ থাকিম। অকণমান অহা 21 তাৰিখৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। বিধায়কসকলে শপত গ্ৰহণ কৰিব আৰু আজি আমি কেবিনেটত বিধানসভা কেইদিন চলিব, কি কাৰ্যসূচী হ'ব, গোটেইখিনি ঠিক কৰিম আৰু মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ আদি বিষয়বোৰ আমি বিধানসভাৰ ঠিক পিছত হাতত ল'ম। মই ভাবোঁ যে আজি এটা গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ সমাধিৰ সন্মুখত ইয়াত বহুত বেছি ৰাজনৈতিক কথা কোৱাটো ঠিক নহয় আৰু গোটেই সকলো মানুহে শপত গ্ৰহণ অনুষ্ঠানত আহিছে। যাৰ মনত আহিব ইচ্ছা আছে সি ৰাস্তা বনাই ল'ব, গতিকে আৰু নহ'লে টিভিৰ পৰা চাইছে যদিও একেই সমাৰোহত চামিল হোৱাটোকে বুজায়। কাৰণ আমাক কিমান মানুহে ভোট দিছে, 1 কোটিৰ ওপৰত মানুহে ভোট দিছে, সকলোতেতো আহিব পৰা নাই। টিভিত চাই আমাক আশীৰ্বাদ দিছে, গতিকে আশীৰ্বাদটোহে আচল কথা। হ'ব। Sir, yesterday's the oath-taking ceremony reflects the Assam position into the country. The oath-taking ceremony reflects how Prime Minister Narendra Modi and his entire cabinet colleague and how BJP and the party organization consider Assam. Assam is a emerging power. Assam is a emerging as a hub for development, hub for industrialization. Yesterday, everybody came and recognized Assam's new position in the overall landscape of our nation. I am deeply grateful for everyone who came and who joined with us, but many could not came.
may all the people of Assam, obviously they have voted for Assam, but they were not with us yesterday because of the space, because of the geography. But I am sure everybody has watched the ceremony and blessed us for doing much better for the people of Assam. যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই শপত গ্ৰহণ কৰোঁ আৰু লগতে আমাৰ 4গৰাকীয়ে মন্ত্ৰীয়েও মন্ত্ৰিত্বৰ শপত গ্ৰহণ কৰে। আমি সকলোৱে জানো যে আধুনিক অসমৰ ৰূপকাৰ আৰু আধুনিক অসমখন নিৰ্মাণৰ বাবে অসমৰ সুৰক্ষা আৰু বিকাশৰ কাৰণে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াই জীৱন জুৰি সাধনা কৰিছিল, সাগৰ সমান বৰঙণি আগবঢ়াইছিল। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনৰো লক্ষ্য হৈছে সুৰক্ষা আৰু বিকাশ। স্বাধীনতাৰ প্ৰাকখনত আৰু স্বাধীনতাৰ ঠিক পৰৱৰ্তী সময়ত ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়ায়ো অসম আৰু অসমীয়াৰ সুৰক্ষা আৰু বিকাশৰ বাবে কাম কৰিছিল। আমাৰ চৰকাৰখনে আনুষ্ঠানিকভাৱে কাম কাজ আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত আজি আমি সকলোৱে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ সমাধিলৈ আহি তেখেতৰ প্ৰতি আমাৰ সশ্ৰদ্ধ প্ৰণিপাত আৰু শ্ৰদ্ধা আগবঢ়ালোঁ। আমি তেখেতৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যে তেখেত য'তেই আছে তাৰ পৰা আমাক আশীৰ্বাদ দিয়ক, যাতে অসমৰ সুৰক্ষা আৰু অসমৰ বিকাশৰ বাবে আমি কাম কৰি যাব পাৰোঁ। অসম আৰু অসমীয়াক সুৰক্ষিত কৰা আৰু আমাৰ ৰাজ্যখনক বিকাশৰ এক অনন্য স্তৰলৈ লৈ যোৱা, ইয়ে হৈছে আমাৰ সপোন। এই সপোনবোৰ পূৰণ কৰাৰ ক্ষেত্ৰত আজি আমি সকলোৱে লোকপ্ৰিয় বৰদলৈ ডাঙৰীয়াৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আজি আমাৰ 2টা বজাত অসম চৰকাৰৰ প্ৰথম কেবিনেট বৈঠক আৰম্ভ হ'ব, অৰ্থাৎ